নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPUP টিচাৰ ভেকেঞ্চিৰ কাৰণে এটা সোণালী সুযোগ আহি পৰিছে 2026ৰ ক্ষেত্ৰত। গম পাই চাগে অসম চৰকাৰে প্ৰায় আপোনাৰ 56,000 প্লাছ আপোনাৰ টিচাৰ ভেকেঞ্চি মুকলি কৰিব আৰু এই 3 বছৰ সময় লৈছে আৰু এই 3 বছৰৰ সময়ৰ ভিতৰত আপোনালোকৰ টোটেল 56,000 প্লাছ ভেকেঞ্চি দিয়া হ'ব টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। ইয়াত আপোনালোকৰ PGT GTৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ LPUP টিচাৰ ভেকেঞ্চি এভেইলেবল থাকিব আৰু এইটো টোটেলি গভৰ্ণমেণ্ট বেচিছ হ'ব আৰু টোটেলি কোনো কণ্ট্ৰেক্টুৱেল নাথাকে, ফুল্লি আপোনাৰ পাৰ্মানেণ্ট হ'ব, পাৰ্মানেণ্ট জব হ'ব। ইয়াৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটে বা বহুতো বন্ধুসকলে সুধিছিলে যে ইয়াৰ ক্ষেত্ৰত আছাম টেট হ'ব নেকি, আছাম টেট হ'ব নেকি যে এইটো ভেকেঞ্চিৰ ক্ষেত্ৰত। যদি আপোনালোকক এটা মই কথা সোধোঁ, জাষ্ট আপোনালোকে ৰিপ্লাই দিব, যদি আপোনালোকৰ হাইস্কুলৰ কাৰণে যদি স্পেচিয়েল টেট কাম ৰিকুইৰমেণ্ট হ'ব পাৰে, কি হৈছিলে আপোনালোকে গম পাই চাগে, টেট কাম ৰিকুইৰমেণ্ট হ'ব পাৰে, গতিকে অসমত অসম টেট প্ৰায় আপোনালোকৰ 3 বছৰ ধৰি হোৱা নাই। গতিকে 3 বছৰ ধৰি হোৱা নাই, গতিকে এটা সোণালী সুযোগ আছে যে এই যোনটো ভেকেঞ্চিৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটসকলে প্ৰতিবাদো কৰিছে যে আমাৰ অসম টেট লাগে 2026ৰ ক্ষেত্ৰত। গতিকে এতিয়ালৈকে কোনো ধৰণৰ তেনেধৰণৰ ডাইৰেক্ট মতবাদ বাৰু অহা নাই, কিন্তু যদি আহে এইটো ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ অসম টেট হয়, তেন্তে এটা গল্ডেন এৰা হ'ব আপোনালোকৰ কাৰণে, এটা সোণালী সুযোগ হয়। CTET পুনৰ হৈ আছে, গম পাই চাগে CTET ভেকেঞ্চি ওলাই থাকিব, CTET কোৱালিফাই কৰি বহুতো কেণ্ডিডেটে জব লয়, কিন্তু কিছুমান কেণ্ডিডেটে কয় যে অসম টেট হ'ব লাগে, CTETটো কোৱালিফাই বহুতে কৰিব নোৱাৰে, ৰিজন কিছুমান প্ৰব্লেমৰ কাৰণে। আৰু অসম টেট হ'লে কিছুমান কেণ্ডিডেটৰ সোণালী সুযোগ ধুনীয়াকৈ পাৰিব, সিহঁতে আছামিছৰ লেংগুৱেজৰ ক্ষেত্ৰত থাকিলে অলপ সুবিধা হয় যিহেতু। গতিকে কেণ্ডিডেটে মোক কমেণ্টো কৰি আছিলে, দাদা আপোনালোকে টেট কাম ৰিকুইৰমেণ্টৰ দৰে আছাম টেট হোৱাৰ কিবা চান্সেছ আছে নেকি, বা স্পেচিয়েল টেট হোৱা কোনো চান্সেছ আছে নেকি। গতিকে চান্সেছ এটা আছে, হয়, আপোনালোকে গম পাই চাগে শপত গ্ৰহণ পিছৰ পৰাই ষ্টাৰ্টিং হৈ পৰিব আপোনালোকৰ বিভিন্ন ভেকেঞ্চি এটাকৈ ওলাই থাকিব। আৰু এতিয়ালৈকে কিন্তু ফাইনেলাইজ হোৱা নাই, এতিয়ালৈকে কোনো ফাইনেল ডিটেইলছ অহা নাই, আৰু অতি শীঘ্ৰে আপোনালোকৰ আপোনালোকৰ LP আৰু UP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত প্ৰায় 5,000 প্লাছ পুনৰ ভেকেঞ্চি ক্লিয়াৰ কৰা হ'ব। ইয়াত আপোনালোকৰ বহুতে সুধিব যে ইয়াত কাট অফ কেনেকুৱা যাব, কেনেকুৱা ৰেংকত এপ্লাই হ'ব, সেই সম্পৰ্কে জনাম। কিন্তু 100% চিঅ'ৰিটি যদি 5,000তকৈ যদি বেছি আহে, ধৰি লওক এটা মই কওঁ 10,000 যদি প্লাছ ভেকেঞ্চি থাকে, তেন্তেতো এটা সোণালী সুযোগ, আপোনাৰ কম কাট অফতো আপুনি পাই যাব। গতিকে বন্ধুসকল, এটা 2026ত এটা গল্ডেন এৰা ষ্টাৰ্ট হ'ব গৈ আছে আপোনালোকৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। গতিকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, কাৰণ অসম টেট অহাৰ লগে লগে পোনপ্ৰথমে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে সোণালী সুযোগ মিছ নকৰিব, মুঠতে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ আপোনালোকে পাই থাকিব। ধন্যবাদ।